মই কিশোৰ কুমাৰ ডেকা লুইত একাডেমি জুনিয়ৰ কলেজৰ প্ৰিন্সিপাল আৰু মই লগতে তোমালোকক এডুকেশ্যনৰ ক্লাছটো তোমালোকক ল'ম। প্ৰথমতে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ নতুনকৈ এডমিশ্যন লোৱা সমূহ ছাত্ৰ ছাত্ৰীক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু আজি মই তোমালোকক এডুকেশ্যনৰ প্ৰথম ক্লাছটো কৰিব বিচাৰিছোঁ। ক্লাছটো কৰিবলৈ যোৱাৰ আগতে মই তোমালোকক এই সাবজেক্টটোনো কেনে ধৰণৰ প্ৰশ্ন হ'ব পাৰে আৰু এই সাবজেক্টটোৰ সিলেবাসটো কি এই সম্পৰ্কে এটা সম্যক আভাস প্ৰথমে দি ল'ম। তোমালোকে জানা যে প্ৰতিটো সাবজেক্টত 100 নম্বৰকৈ তোমালোকৰ প্ৰশ্ন হ'ব আৰু এই 100 নম্বৰৰ ভিতৰত তোমালোকৰ সাবজেক্টটোৰ প্ৰতিটো পাঠত নিৰ্দিষ্টকৈ কিছুমান নম্বৰ ধৰি দিয়া আছে আৰু তোমালোকৰ ফাইনেল এক্সামত সেই নিৰ্দিষ্টকৈ ধৰি দিয়া সেই নম্বৰখিনিয়ে তোমালোকৰ প্ৰতিটো চেপ্টাৰৰ পৰা আহিব। আৰু সেয়ে আজিৰ এই ক্লাছটো মই প্ৰথমে তোমালোকক কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ আহে সেই সম্পৰ্কে প্ৰথম আভাসটো দিম বা দিবলৈ বিচাৰিছোঁ। আৰু এইখিনি মই তোমালোকক বৰ্ডত লিখি থৈ দিছোঁ বা তোমালোকৰ যিখন টেক্সট বুক আছে টেক্সট বুকখনৰ সূচীপত্ৰটো উলিয়াই লোৱা। তাত দেখা পাবা ইউনিট 1 আৰু সেই ইউনিট 1ত পৰা তোমালোকৰ 15 নম্বৰ আহিব আৰু ইউনিট 1ত আছে শিক্ষাৰ ধাৰণা আৰু লক্ষ্য, সেই চেপ্টাৰটোৰ পৰা 15 নম্বৰ। দ্বিতীয় ইউনিটৰ পৰা আছে 10 নম্বৰ আৰু দ্বিতীয় ইউনিটটো দিয়া আছে মানুহৰ বিকাশৰ স্তৰ। তৃতীয় ইউনিট 20 নম্বৰ আছে আৰু এইটোত আছে বিদ্যালয় আৰু ইয়াৰ সংগঠন, পাঠটোৰ নাম। 4 নম্বৰ ইউনিটত 10 নম্বৰ আছে আৰু 4 নম্বৰ ইউনিটটো তোমালোকৰ 1 আৰু 2 কৰি দুটা ভাগত ভাগ কৰি দিছে। এটা হ'ল মনোবিজ্ঞান আৰু শিক্ষা আৰু আনটো হ'ল মনোশিক্ষা মনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব। 5 নম্বৰ ইউনিটৰ পৰা 10 নম্বৰ আছে আৰু সেইটো হ'ল মানসিক জীৱনৰ শাৰীৰিক ভিত্তি। 6 নম্বৰ ইউনিট 10 নম্বৰ দিয়া আছে, পাঠটোৰ নাম হৈছে মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিগদৰ্শন। আৰু 7 নম্বৰ যিটো ইউনিট আছে এই ইউনিটটোৰ নাম হ'ল ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা। এইটো ইউনিটৰ পৰা 25 আৰু গোটেইটো যদি তোমালোকে যোগ কৰি চোৱা দেখা পাবা 100 নম্বৰ হৈ গৈছে। অৰ্থাৎ তোমালোকৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ যি সাবজেক্টৰ অৰ্থাৎ এডুকেশ্যন সাবজেক্টটো প্ৰতিটো চেপ্টাৰৰ পৰা এনে ধৰণৰ নম্বৰবিলাক আহিব। অকল মন কৰিবা অকল এডুকেশ্যনেই নহয়, এক্সেপ্ট লিটাৰেচাৰ সাবজেক্ট অৰ্থাৎ এমাইল হ'ব পাৰে, অসমীয়া হ'ব পাৰে, ইংৰাজী, সংস্কৃত, বড়ো এডভান্স, বড়ো এমাইল বা অল্টাৰনেটিভ ইংলিছ, এইকেইটাক বাদ দি বাকী যেকেইটা সাবজেক্ট হ'ব এই সাবজেক্টবিলাকত তোমালোকৰ কি হ'ব এটা নতুন কুৱেশ্যন পেটাৰ্ণ তোমালোকক দিয়া যাব। মন কৰিবা এই সাবজেক্ট সিলেবাসটোৰ লগে লগে আন এটা বিষয় তোমালোকৰ লগত জড়িত হ'ব কুৱেশ্যন পেটাৰ্ণ। আৰু সেই কুৱেশ্যন পেটাৰ্ণটো হ'ব যে 1 নম্বৰ কুৱেশ্যন তোমালোকৰ 12টা আহিব 12 নম্বৰ, 2 নম্বৰ কুৱেশ্যন আহিব 12টা 24 নম্বৰ হ'ব, তোমালোকৰ 4 নম্বৰ কুৱেশ্যন আহিব 10টা 40 নম্বৰ আৰু 6 নম্বৰ কুৱেশ্যন হ'ব তোমালোকৰ 4টা 24 নম্বৰ, টোটাল 100 মাৰ্কস। মন কৰিবা এপিনে আছে সিলেবাস আনপিনে আছে কুৱেশ্যন পেটাৰ্ণ। কুৱেশ্যন পেটাৰ্ণ মানে হ'ল তোমালোকৰ কেনে ধৰণৰ কুৱেশ্যন হ'ব পাৰে, তোমালোকৰ 1 নম্বৰী 2 নম্বৰী 4 নম্বৰী আৰু 6 নম্বৰী। অৰ্থাৎ তোমালোকৰ আটাইতকৈ লং কুৱেশ্যনটো হ'ব 6 নম্বৰী। আৰু এই যে কুৱেশ্যন পেটাৰ্ণ তোমালোকে পালা, এই যে মই অলপ আগতে তোমালোকক ক'লো যে এক্সেপ্ট লিটাৰেচাৰ সাবজেক্ট বাকি সাবজেক্ট বিলাকৰ কুৱেশ্যন পেটাৰ্ণ বিলাক এনেকুৱা ধৰণৰ হ'ব। অৰ্থাৎ ই এডুকেশ্যন হ'লেও এনে ধৰণৰ কুৱেশ্যন পেটাৰ্ণ হ'ব, পলিটিকেল সায়েন্স যদি হয় তোমালোকৰ কুৱেশ্যন পেটাৰ্ণ এনে ধৰণৰ হ'ব, লজিক এণ্ড ফিলচফি যদি হয় এনে ধৰণৰ হ'ব। গতিকে এই গোটেই বিষয়বিলাকত লিটাৰেচাৰ আৰু প্ৰেক্টিকেল সাবজেক্ট বাদ দি তোমালোকৰ কুৱেশ্যন পেটাৰ্ণ এনে ধৰণৰ হ'ব আৰু এডুকেশ্যন সাবজেক্টৰ সিলেবাসটো হ'ল এনে ধৰণৰ। এতিয়া আমি আনটো বিষয়লৈ যাম যে আনটো বিষয় হ'ল যে তোমালোকে কি কিতাপ পঢ়িবা।
সাবজেক্টটো যে তোমালোকক মই বুজাব গৈছো তোমালোকে কেনে ধৰণৰ টেক্সট বুক কিনিবা যে তোমালোকৰ কাৰণে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এখন টেক্সট বুক উলিয়াইছে আৰু টেক্সট বুক তোমালোকৰ কাৰণে টেক্সট বুকখন হ'ল এইখন শিক্ষা গতিকে এই কিতাপখন তোমালোকে কিনিবা ইয়াৰ উপৰিও যদিহে তোমালোকে ভাবা যে তোমালোকৰ ৰেফাৰেন্স কিতাপৰ প্ৰয়োজন আছে আসলতে সাবজেক্টৰ ভিতৰ ভাগলৈ যদি সোমাই যাব লাগে অকল এখন কিতাপৰে তোমালোকৰ সাফিচিয়েন্ট নহয় তেতিয়া আমি মৰমী গোস্বামীৰ কিতাপখন কিনিব পাৰা এডুকেশ্যনৰ যতীন বৰুৱা ছাৰৰ কিতাপখন কিনিব পাৰা এডুকেশ্যনৰ লক্ষ্যহীৰা দাসৰ কিতাপখন কিনিব পাৰা গতিকে সেইবিলাক কিতাপ তোমালোকে ৰেফাৰেন্স কিতাপ হিচাপে কিনিব পাৰা এইখিনি হ'ল সিলেবাস আৰু টেক্সট এতিয়া মই আহিব বিচাৰিছো সাবজেক্ট সম্পৰ্কে যে তোমালোকে যেহেতু এডুকেশ্যন সাবজেক্টটো লৈছাই যে তোমালোকৰ কাৰণে প্ৰথম প্ৰশ্নটো হ'ল হোৱাট ইজ এডুকেশ্যন শিক্ষা কি শিক্ষা কাক বোলে যে একেখিনি কথাই তোমাক বেলেগে সুধিব পাৰে যে তোমাক সুধিলে যে তুমি কি সাবজেক্ট লৈছা তুমি ক'লা যে মই এডুকেশ্যন লৈছো মোক যদি সুধে এডুকেশ্যন মানে কি তুমি জানিব লাগে গতিকে আজিৰ বিষয়টোত মই তোমালোকক জনাব যাম যেটো তোমালোকৰ প্ৰথম ইউনিটটোত আছে শিক্ষাৰ ধাৰণা আৰু লক্ষ্য যেহেতু এডুকেশ্যন সাবজেক্টটো সো হোৱাট ইজ এডুকেশ্যন শিক্ষানো কি শিক্ষা বুলি ক'লে আমি কি বুজিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল সচৰাচৰ যদি আমাক সোধা যায় যে তোমাৰ শিক্ষা কিমান তেনেহলে আমি সচৰাচৰে উত্তৰ দিওঁ যে মই মেট্ৰিক পাছ তোমাক যদি সুধে তুমি এনসাৰ হয়তো এনেকৈ দিবা যে মই মেট্ৰিক পাছ মোক যদি সুধে মই এনসাৰ দিম যে মই এম এ পাছ কোনোবাই হ'ব ক'ব যে মই শিক্ষা নাই বা মই স্কুললৈ নগ'লোৱে অৰ্থাৎ সাধাৰণ দৃষ্টিকোণেদি আমাক যেতিয়া শিক্ষা কি বুলি সুধে তেতিয়া আমি স্কুল কলেজৰ কথাবিলাক স্কুল কলেজৰ ডিগ্ৰী ডিপ্লোমা বিলাকৰ কথাই আমি শুনিয়াও অৰ্থাৎ শিক্ষা মানে আমি এইটো বুজিব যাওঁ যে আমি স্কুলৰ পৰা কলেজৰ পৰা ইউনিভাৰ্চিটিৰ পৰা বা অন্যান্য শিক্ষানুষ্ঠানৰ পৰা আমি কেনে ধৰণৰ ডিগ্ৰী বা ডিপ্লোমা এটা পাইছো যেটো ডিগ্ৰী বা ডিপ্লোমা আমি পাইছো সেইটোকে সাধাৰণ অৰ্থত আমি এডুকেশ্যন বা শিক্ষা বুলি ক'ব খুজো আসলতে ক'ব খুজো নহয় কয় আৰু সেই দৃষ্টিকোণৰ পৰা তোমাক যদি কোনোবাই সুধে তোমাৰ শিক্ষা কি তুমি হয়তো দুপৰা এনসাৰ দিবা যে মই মেট্ৰিক পাছ মৰমৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষা কেৱল এটা বিদ্যায়তনিক দিশ বা এটা ডিগ্ৰীয়েই নহয় অৰ্থাৎ তুমি যেটো ডিগ্ৰী লৈছা তুমি যেটো দিখন ডিপ্লোমা পাইছা সাৰ্টিফিকেট পাইছা অকল সেইখনৰ মাজতেই শিক্ষা সীমাবদ্ধ হৈ নাথাকে আসলতে স্কুল কলেজৰ পৰা পোৱা শিক্ষাটো হৈছে শিক্ষাৰ একেবাৰে সংকীৰ্ণ ধাৰণা এটা ঠেক অৰ্থহে তোমালোকৰ টেক্সট বুকখনত তোমালোকে পাবা শিক্ষাৰ দুটা অৰ্থ তোমালোকক দিয়া আছে এটা সংকীৰ্ণ অৰ্থ এটা বহল অৰ্থ এই যে সংকীৰ্ণ অৰ্থ আৰু বহল অৰ্থ বুলি কৈ ক'লো সংকীৰ্ণ অৰ্থ শিক্ষা বুলি ক'লে আমি স্কুলৰ পৰা কলেজৰ পৰা বা অন্যান্য শিক্ষানুষ্ঠানৰ পৰা কি ডিগ্ৰী বা কি ডিপ্লোমা পাইছো হেতুকে বুজা যায় আৰু সেই অৰ্থতে আমি এজন মানুহ স্কুল কলেজলৈ গ'লে শিক্ষিত ব্যক্তি বুলি কওঁ কিন্তু যদি বহল দৃষ্টিকোণৰ পৰা তুমি বিবেচনা কৰা লক্ষ্য কৰা বুজাৰ উপলব্ধি কৰা তেনেহলে এডুকেশ্যন বা শিক্ষা বুলি ক'লে আমি আমাৰ গোটেই জীৱনটোৰ পৰা পোৱা অভিজ্ঞতা বিলাককহে বুজিম অৰ্থাৎ এজন মানুহে তেওঁৰ জন্মৰ পৰা মৃত্যুলৈ এই সময়ছোৱাৰ ভিতৰত
যিবিলাক অভিজ্ঞতা আয়ত্ত কৰে সেই জীৱনৰ অভিজ্ঞতাসমূহকে আমি শিক্ষা বুলি ক'ব পাৰোঁ আৰু এই প্ৰক্ৰিয়াটো জন্মৰ লগে লগে আৰম্ভ হয় মৃত্যুৰ মুহূৰ্তলৈ চলি থাকে যেনে ধৰি লোৱা যে শিশু এটা জন্মিয়ে কান্দে আমি কান্দোনক শিশু এটাৰ প্ৰথম ভাষা বুলি ক'ব খোজোঁ কাৰণ ভাষা মানে হ'ল যাৰ মাধ্যমেদি আমি মনৰ ভাৱ প্ৰকাশ কৰোঁ আৰু শিশুটি জন্মিয়ে কান্দিছে কাৰণ সি বেলেগ একো ভাষা নাজানে শব্দ নাজানে সি কান্দাটোৱে জানে তাৰ নিজৰ ফিলিংছটো সি কি দিছে কান্দনৰ মাধ্যমেদি প্ৰকাশ কৰিছে সি কান্দিছে কিয় এইভাবে যে সি মাতৃগৰ্ভত থকা যিখিনি টেম্পাৰেচাৰ পোহৰ তাত উশাহ নিশাহ লৈছিল মাকৰ মাধ্যমেদি আহাৰ খাইছিল মাকৰ মাধ্যমেদি আৰু সি জন্ম হৈয়ে এটা নতুন পৰিৱেশ পালে এটা নতুন পৰিস্থিতি পালে য'ত নিজে উশাহ নিশাহ ল'ব লগা হ'ল আহাৰ নিজে খাব লাগিব মাতৃগৰ্ভৰ টেম্পাৰেচাৰ আৰু বাহিৰৰ টেম্পাৰেচাৰৰ মাজত ডিফাৰেন্স আহিল এই নতুন পৰিৱেশটোৰ পৰিস্থিতিটোত নিজে এডজাষ্ট হ'ব লগা হ'ল সমাজোচিত হ'ব লগা হ'ল মিলি যাব লগা হ'ল এই যে নতুন পৰিৱেশটোত নতুন পৰিস্থিতিটোত নিজে মিলি যাব লগা হ'ল সি মিলিব নোৱাৰি সি কি কৰিছে এডজাষ্ট হ'ব যাওঁতে সি কান্দা আৰম্ভ কৰি দিলে শিক্ষা আৰম্ভ হৈ গ'ল অৰ্থাৎ মানুহে নতুন পৰিৱেশ পৰিস্থিতিত যি অভিজ্ঞতা পালে নতুন পৰিৱেশ পৰিস্থিতিত নিজকে কিদৰে এডজাষ্ট কৰিব লগা হ'ল সেই প্ৰক্ৰিয়াটোৰ মাজত শিক্ষণ প্ৰক্ৰিয়াটো শিক্ষা প্ৰক্ৰিয়াটো আৰম্ভ হৈ গ'ল অৰ্থাৎ শিক্ষা জন্মৰ লগে লগে আৰম্ভ হ'ল আৰু ই কেতিয়ালৈ চলি থাকিব টিল ডেথ মৃত্যুৰ মুহূৰ্তলৈ আমাৰ যে সচৰাচৰ কয় যে জমে মানুহৰ টানাটানি যিটো খেলা অৰ্থাৎ জমে টানি আছে একভাগে মানুহ টানি আছে একভাগে এই জম আৰু মানুহৰ মাজৰ টনাটানিৰ যিটো খেলা মৃত্যুৰ যন্ত্ৰণা যিটো অনুভৱ সেই মৃত্যুৰ মুহূৰ্তৰ সেই যন্ত্ৰণাৰ অনুভৱো শিক্ষাৰ ভিতৰত পৰিছে অৰ্থাৎ জন্ম আৰু মৃত্যু এই দুয়োটা অভিজ্ঞতাই মানুহজনৰ শিক্ষাৰ ভিতৰত পৰিছে আৰু এই দুয়োটা বিন্দুৰ মাজৰ সময়ছোৱাত আমি যিমানবিলাক অভিজ্ঞতা আয়ত্ত কৰিম সি ভাল হ'ব পাৰে সি বেয়া হ'ব পাৰে সি সুখদায়ক হ'ব পাৰে সি দুখদায়ক হ'ব পাৰে সি ইতিবাচক হ'ব পাৰে নেতিবাচক হ'ব পাৰে যিকোনো ধৰণৰ অভিজ্ঞতাবিলাকে শিক্ষাৰ ভিতৰত পৰিব গতিকে আমি এনেকেই ক'ব পাৰোঁ যে শিক্ষা হৈছে এক জীৱনজোৰা প্ৰক্ৰিয়া আৰু এই জন্মৰ পৰা মৃত্যুলৈ এই গোটেই প্ৰক্ৰিয়াটোৰ ভিতৰত আমি যি অভিজ্ঞতা পাম বহল দৃষ্টিকোণৰ পৰা সেইখিনিয়ে হ'ব শিক্ষা কিন্তু তোমালোকক যদি এটা বাক্যত ক'ব লগা হয় কোনোবাই সুধিলে শিক্ষা কি তুমি আনচাৰ কি দিবা তোমালোকক আজি মই আনচাৰ শিকাই থৈ দিলোঁ আজি কোনোবাই যদি তোমাক সোধে শিক্ষা কি তোমালোকে টকৰাই উত্তৰ দিবা শিক্ষা মানে হৈছে এজন মানুহৰ আচৰণৰ সংশোধন কৰা কাৰ্য চাবা আকৌ এবাৰ ৰিপিট কৰিছোঁ শিক্ষা মানে হৈছে এজন মানুহৰ আচৰণৰ সংশোধন কাৰ্য এটি শিক্ষাৰ এটা ৰিচেপ্ট বা এক আধুনিক ধাৰণা এটা তোমালোকৰ মনত প্ৰশ্ন হ'ব পাৰে ছাৰে যে ক'লে আচৰণৰ সংশোধন কাৰ্য আচৰণ মানে কি কাক আমি আচৰণ বুলি জানিম তোমালোকৰ মনত বিভিন্ন ধৰণৰ এনচাৰবিলাক বাহ হ'ব পাৰে যে আচৰণ মানে এজন মানুহৰ ব্যৱহাৰ নেকি আচৰণ মানে এজন মানুহৰ চৰিত্ৰ নেকি ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ আনচাৰবিলাক তোমালোকৰ মনত হ'ব পাৰে মই একেবাৰে সহজকৈ তোমালোকক কৈ দিছোঁ যে আচৰণ মানে হৈছে what you do and what you think অৰ্থাৎ তুমি কি কাৰ্য কৰা আৰু কি চিন্তা কৰা তুমি যি কাৰ্য কৰা সেইটো হৈছে তোমাৰ আচৰণ
তুমি যি চিন্তা কৰিবা বা যি চিন্তা কৰা সেইটো হ'ব তোমাৰ আচৰণ অৰ্থাৎ এজন মানুহৰ চিন্তা আৰু কাৰ্য এই দুয়োটাই মানুহজনৰ আচৰণ আৰু শিক্ষাৰ যিটো আধুনিক ধাৰণা এই আধুনিক ধাৰণাত কি কৈছে যে মানুহজনৰ এই কাৰ্য আৰু চিন্তাৰ যি সংশোধন কৰি লিখা যায় এই সংশোধনৰ প্ৰক্ৰিয়াটোই হৈছে শিক্ষা এটা তোমালোকে অলপমান মন কৰাচোন যে তোমালোকে যেতিয়া প্ৰথম ক খ লিখিবলৈ শিকিছিলা কি কৰিছিলা যে কোনোবাই তোমাক হয়তো কি কৰিছিল তেতিয়া যে তোমালোকৰ ফলিখনত তোমাক লিখি দিছিল যে এনেকে আজদাল দিয়া এনেকে আজদাল আনা এনেকে আজদাল আনা এনেকে আনা এনেকে লিখা ক কিন্তু কথাটো হল এই যে কটো আমি লিখিছো এটি যেতিয়া লিখিবলৈ আমাক শিকাইছিল আমাৰ হাতত ধৰি ধৰি শিকাইছিল যে এনেকে লিখা এনেকে না এনেকে আমি নিউটাকে হয়তো আলদা পাৰ হৈ গৈছে এনেকে আলদা উপৰে উপৰে আনিব দিওঁতে আমাৰ হয়তো এনেকে পাৰ হৈ গৈছে এটা পাৰ হৈ গৈছে এণ্ডলা হয়তো পাৰ হৈ গৈছে এনেকে আনতে আমাক কি কৈছে এটা হয়তো আমাক পাৰ হৈছে আমাৰ ডাঙৰে আকৌ কি কৰি দিছিল এইখিনি আৰু সংশোধন কৰি দিছে কি যে এনেকে নহয় এটা তোমাৰ সিধাকে দিবা এডাল সিধাকে দিয়া এডাল সিধাকে দিবা এনেকে দিয়া কটোত এনেকে এটা পাত দিয়া আৰু এনেকে আমি কি কৰিছো কটো লিখিবলৈ শিকিছো এই যেটো কাৰ্য আমি কৰিলো এই কাৰ্যটো মন কৰিবা কটো লিখাৰ এই যেটো কাৰ্য এই কাৰ্যটো আমাক সংশোধন কৰি দিছে আৰু সেই সংশোধন কৰা কাৰ্যটোই হৈছে শিক্ষা অৰ্থাৎ আমাৰ কাৰ্যৰ সংশোধনী হৈছে আমাৰ শিক্ষা ঠিক একেদৰে আমি যেনে ধৰণৰ আমি আচৰণ কৰো যেনে ধৰণৰ চিন্তা কৰো সেই চিন্তাবিলাকক যেতিয়া আমি সংশোধন কৰি লওঁ সেই সংশোধনৰ প্ৰক্ৰিয়াটোক আমি কি বুলি কম শিক্ষা বুলি কম গতিকে আমাৰ আচৰণৰ সংশোধন কাৰ্যটোকে আমি কি বুলি কম শিক্ষা বুলি কম তাৰ পিছত আমি আন এটা বিষয় লৈ আহিম যে শিক্ষাৰ বুৎপত্তিগত অৰ্থ তোমালোকে কিতাপত পাবা আৰু সেই বুৎপত্তিগত অৰ্থখিনি বুৎপত্তিগত শব্দটোৰ লগত জড়িত হৈ আছে ইংৰাজী নামটো হ'ল ডিৰাইভেটিভ মিনিং যে বুৎপত্তি বা ক'ৰ পৰা আহিছে এই এডুকেশ্যন টাৰ্মটো ক'ৰ পৰা আহিছে সেই কথাটো তোমালোকক লাগিব আৰু এই ক্ষেত্ৰত শিক্ষাবিদবিলাক একমত নহয় যে এটা নিৰ্দিষ্ট শব্দৰ পৰা এডুকেশ্যন শব্দটো আহিছে তাৰ কাৰণটো হ'ল যে বিভিন্ন শিক্ষাবিদবিলাকে বিভিন্ন ধৰণেৰে চিন্তা কৰিছে আৰু কৰি তেওঁলোকে বিভিন্ন তাৰ দৃষ্টিকোণবিলাক উলিয়াই লৈছে আৰু এই ক্ষেত্ৰত তোমালোকক চাৰিটা শব্দ তোমালোকৰ প্ৰয়োজন হ'ব যে এডুকেশ্যন এই এডুকেশ্যন শব্দটো মূলত আহিছে লেটিন শব্দৰ পৰা যে লেটিন শব্দ এডুকেশ্যন তো হল ইংৰাজী শব্দ আৰু এই শব্দটো আহিছে মূলত চাৰিটা শব্দ তোমালোকক দিছে তোমালোকৰ টেক্সট বুকখনত যে এটা তোমালোকে তাত চালে পাবা ই এন ডুকো এই ই এন ডুকো শব্দটো দিছে তাৰ পিছত দ্বিতীয় শব্দটো দিছে তোমালোকৰ ইডুচিয়াৰ এই ক্ষেত্ৰত মই এটা সৰু কথা তোমালোকক কৈ দিছো যে তোমালোকৰ টেক্সট বুকখনৰ 3 নম্বৰ পেজৰ প্ৰথম লাইনটো আৰু দ্বিতীয় লাইনটো এটা শব্দ দিয়া আছে তাত পাবা ই ডি ইউ চি এ আৰ ই প্ৰথম লাইন 3 নম্বৰ পেজৰ প্ৰথম লাইন আৰু তৃতীয় লাইনটো তাত ভুলকে দিয়া আছে সেইটো তোমালোকে শুদ্ধ কৰি লবা ই ডি ইউ চি ই আৰ ই হ'ব সেইটো তাৰ পিছত তৃতীয় টাৰ্মটো হ'ব এডুকেয়াৰ আৰু চতুৰ্থ টাৰ্মটো হ'ব এডুকেটাম আৰু এই গোটেই কেইটাই হ'ব
যে লেটিন ভাষাৰ এই ইডিপো, ইডুচিয়াৰ, এডুকেয়াৰ, এডুকেটাম এই তিনিটা শব্দৰ চাৰিটা শব্দৰ পৰা এডুকেশনিষ্ট বিলাকে এডুকেশন শব্দটো অহা বুলি ভাবে। অৰ্থকেইটা মই কৈছো ই এণ্ড ডুকো এইটোৰ পৰা অহা বুলি কিয় ভাবিলে? ই মানে হ'ল আউট অফ আৰু ডুকো মানে হ'ল আই লিভ। আউট অফ মানে জৰ পৰা, আই লিভ মানে মই বিকশিত হওঁ। মন কৰা, অৰ্থাৎ জৰ পৰা মই বিকশিত হওঁ, অৰ্থাৎ মোৰ ভিতৰত যিখিনি গুণ আছে, যিখিনি কোৱালিটি আছে, যিখিনি সম্ভাৱনা লুকাই আছে, যাৰ পৰা মই নিজে বিকশিত হ'ব পাৰো। লেটিন ভাষাত তাক কোৱা হয় ই এণ্ড ডুকো। আউট অফ জৰ পৰা আই লিভ মই বিকশিত হওঁ। সেইকাৰণে কিছুমানে ভাবিছে যে এই ই আৰু ডুকো শব্দটোৰ পৰাই এডুকেশ্যন শব্দটো আহিছে। আন কিছুমানে কৈছে নহয়, ইডুচিয়াৰ শব্দটোৰ পৰা আহিছে। এডুচিয়াৰ অৰ্থটো হ'ল টু ডেভেলপ। বিকশিত হোৱা, টু গ্ৰো, বৃদ্ধি হোৱা। অৰ্থাৎ এডুচিয়াৰ শব্দটোৰ অৰ্থ সেই একেখিনিয়ে থাকিল, যে বিকশিত হোৱা বা বৃদ্ধি হোৱা। যাৰ কাৰণে কি ভাবিছে কিছুমানে এডুকেশ্যন শব্দটো এডুচিয়াৰ শব্দটোৰ পৰা অহা বুলি ভাবিছে। মন কৰা, এই দুয়োটা অৰ্থ ই আৰু ডুকো আৰু এডুচিয়াৰ এই দুয়োটা শব্দই এজন মানুহৰ ভিতৰত নিহিত হৈ থকা গুণ, সম্ভাৱনা বা তেওঁৰ অন্তৰ্নিহিত ক্ষমতাবিলাকৰ বিকাশ হোৱাটো বুজাইছে। আন কিছুমানে আকৌ কৈছে নহয়, এইটো কেয়াৰৰ পৰা আহিছে। এডুকেয়াৰ শব্দটোৰ অৰ্থ হ'ল টু নাৰিছ, NOURISH, অৰ্থাৎ লালন পালন কৰা। অৰ্থাৎ মোৰ ভিতৰত যিখিনি গুণ আছে, যিখিনি সম্ভাৱনা আছে, এই গুণ সম্ভাৱনা সমূহক প্ৰতিপালন কৰাটো, লালন পালন কৰাটো, যাৰ যোগেদি মই বিকশিত হ'ব পাৰো। গতিকে সেইকাৰণে কিছুমানে ভাবিছে যে লেটিন ভাষা এডুকেয়াৰৰ শব্দ, এই লেটিন শব্দ এডুকেয়াৰৰ পৰা এডুকেশ্যন শব্দটো অহা বুলি কিছুমানে ভাবি লৈছে। আনহাতে আকৌ কিছুমানে কি কৈছে যে নহয়, এইকেইটাৰ পৰা অহা নাই, এডুকেটন শব্দটোৰ পৰা আহিছে। তাৰ কাৰণটো হ'ল এডুকেটন শব্দটোৰ অৰ্থটো হৈছে দ্য এক্ট অফ টিচিং। শিক্ষা দান কৰা কাৰ্য। অৰ্থাৎ এই যে মই তোমালোকক পঢ়াব ধৰিছো বা শিক্ষকবিলাকে তোমালোকক পঢ়ায়, শিক্ষা দান কৰে, সেই কাৰ্যটোক লেটিন ভাষাত কোৱা হয় এডুকেটম। আৰু সেয়েহে কিছুমানে বিশ্বাস কৰে যে এডুকেটম শব্দটোৰ পৰাহে এডুকেশ্যন শব্দটো আহে। এতিয়া যেতিয়া তোমালোকক উৎপত্তিগত অৰ্থ দিব পৰীক্ষাত, যদি 1 নম্বৰী কুৱেশ্যন দিয়ে তেতিয়া তোমালোকে যিকোনো এটা বা দুটা লিখিবা। যদি একেটা কুৱেশ্যনকে 4 নম্বৰী কৰি দিয়ে তেতিয়া তোমালোকে এই চাৰিওটা শব্দৰ অৰ্থ তোমালোকে লিখিব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে সৰু এটা কথা কৈ মই আজিৰ ক্লাছটোৰ পৰা তোমালোকক বিদায় মাগিম। যে সেইটো হ'ল যে শিক্ষাৰ সংজ্ঞা। তোমালোকৰ 4 নম্বৰ যিটো পেজ আছে তাত তোমালোকে কি পাবা, কিছুমান সংজ্ঞা দিয়া আছে। তাৰে ভিতৰত তোমালোকে পেষ্টালজিৰ সংজ্ঞাটো, এৰিষ্টটলৰ সংজ্ঞাটো, মহাত্মা গান্ধীৰ সংজ্ঞা, স্বামী বিবেকানন্দৰ যিটো সংজ্ঞা আৰু জন ডিউৰ সংজ্ঞাটো এডুকেশ্যনৰ, এইকেইটাৰ সংজ্ঞা তোমালোকে মুখস্থ কৰি থবা। তাৰে ভিতৰত পেষ্টালজিৰ যিটো সংজ্ঞা, এই সংজ্ঞাটো আটাইতকৈ গ্ৰহণযোগ্য সংজ্ঞা বুলি ক'ব খোজে।
গতিকে এই সংজ্ঞাবিলাক তোমালোকে ধুনীয়াকৈ পঢ়ি ল'বা। পেষ্টালজিৰ সংজ্ঞাটো দিছিলে যে মানুহৰ অন্তৰ্নিহিত শক্তিৰ স্বাভাৱিক, সংগতিপূৰ্ণ, সামঞ্জস্যপূৰ্ণ আৰু প্ৰগতিশীল বিকাশেই হৈছে শিক্ষা। ঠিক একেদৰে এৰিষ্টটলে কৈছিল যে এটা সুস্থ দেহতহে এটা সুস্থ মনৰ সৃষ্টি কৰিব পাৰি। গান্ধীজীয়ে কৈছিল শিক্ষাৰ দ্বাৰা মই এজন ব্যক্তিৰ বা এটা শিশুৰ দেহ, মন আৰু আত্মাৰ সৰ্বতোমুখী বিকাশ কৰিছো। এই সংজ্ঞাবিলাক তোমালোকে মনত ৰাখিবা। আজিয়েই নহয়, পৰৱৰ্তী তোমালোকৰ যিবিলাক শিক্ষাৰ জীৱন থাকিব, সি একাডেমিকেই হওক বা প্ৰফেশ্যনেল হওক, যেনে তোমাৰ DLED হওক, BEd হওক, MAD হওক, প্ৰতিটো শিক্ষাৰ প্ৰতিটো দিশৰ লগত জড়িত হৈ থকা মানুহবিলাকক এই ডেফিনেশ্যনবিলাকৰ প্ৰয়োজন হ'ব। গতিকে আজিৰ ক্লাছটো আশা কৰিছোঁ তোমালোকে বুজি পাইছা, আৰু পৰৱৰ্তী ক্লাছবিলাকত তোমালোকৰ লগত লগ হ'ম। আজিলৈ সামৰিছোঁ।